নমস্কাৰ, মই দিব্যজ্যোতি শইকীয়া। মোৰ ঘৰ নগাঁও জিলাৰ ঢিঙত। মই বৰ্তমান নগাঁও জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয় ঢিঙৰ দ্বাদশমান শ্ৰেণীৰ ছাত্ৰ। মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে মোৰ অলপমান প্ৰব্লেম হৈছে। বৰ্তমান মই এতিয়া দ্বাদশ শ্ৰেণীত পঢ়ি আছোঁ, কিন্তু মোৰ ঘৰত মা আৰু দেউতাৰ বাহিৰে কোনো নাই। মা বৰ্তমান চাইকাট্ৰিক পেচেণ্ট আৰু দেউতা কিডনী পেচেণ্ট। মই এতিয়া গুৱাহাটী মেডিকেল কলেজত আছোঁ। মোৰ দেউতা ইমাৰ্জেঞ্চি ICUত ভৰ্তি হৈ আছে। মই আৰ্থিকভাৱে ইমান ষ্ট্ৰং ফেমিলিৰ পৰা বিলং নকৰোঁ। মোৰ জীৱনৰ লক্ষ্য হৈছে মা দেউতাক সুখী ৰখা, যোনটো মই ৰাখিব পৰা নাই এতিয়ালৈকে। মই যিমানখিনি পাৰিছোঁ অকলে কৰিছোঁ, কিন্তু অৰ্থৰ বাবদ মই মোৰ লক্ষ্যটো কৰিব পৰা নাই। দেউতাক ট্ৰিটমেণ্ট কৰিবলৈ প্ৰায় 70-80 হাজাৰমান টকা খৰচ হৈছে। মাটি চাটি বেচিছোঁ, তথাপি এতিয়ালৈকে ভাল হোৱা নাই। কি কৰিম আৰু? মাটো ঘৰত যে বেমাৰ, মই ইয়াত আছোঁ। গতিকে মোক অলপ অৰ্থৰ প্ৰয়োজন হৈছিলে। আপোনালোকে যদি সহায় কৰে মই বহুত উপকৃত হ'ম। মোৰ নম্বৰটো হৈছে 8822500213। যদি কোনোবাই সহায় কৰে এই নাম্বাৰটোত কল কৰিব। ধন্যবাদ।